আজি আমাৰ মানৱ সমষ্টিত কাৰ্যকৰ্তাৰ সন্মিলন অৰ্থাৎ আমি এই কাৰ্যকৰ্তাসকলৰ লগত লৈ এটা বনভোজৰ আয়োজন কৰিছোঁ আৰু ইয়াত আমাৰ 400 বা 500 ভিতৰত কাৰ্যকৰ্তা উপস্থিত আছে। তেওঁলোকে বৰ সুশৃংখলভাৱে তেওঁলোকৰ নিজৰ প্ৰতিভাও তেওঁলোকে বিকাশ কৰিবলৈ এটা সুবিধা পাইছে। গান নাচ কৰিছে আৰু আটাই মিলি এসাঁজ বনভোজ আয়োজন কৰিছিল আৰু এই কাৰ্যসূচীটো আমাৰ সুকলমে সমাধাৰ পথত আছে। আৰু আমাৰ ইয়াৰ লগত আছে আমাৰ BTRৰ EM গৌতম দাসজী, আমাৰ আছে বাক্সা জিলাৰ সভাপতি দীনেশ বসুদেৱ, আমাৰ দুটা মণ্ডল, আমাৰ মথনগুৰি মণ্ডল আৰু ককলাবাৰী মণ্ডল আৰু শালবাৰী মণ্ডল, তিনিজন মণ্ডল নতুন সভাপতি 3জন আমাৰ ইয়াত উপস্থিত আছে আৰু তেওঁলোককো আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি একো পদক্ষেপ লোৱা নাই। এটাই কথা, আমি যি এটা আমাৰ বৃহৎ কাৰ্যসূচী গ'ল আমাৰ সংগঠন পৰ্বৰ প্ৰথম আমাৰ কাৰ্যসূচী আছিল সদস্য ভৰ্তি, তাৰপিছত আমাৰ এক্টিভ মেম্বাৰ, তাৰপিছত মণ্ডল সমিতি গঠন, তাৰপিছত জিলা সমিতি গঠন আৰু ৰাজ্যিক সভাপতি গঠন প্ৰক্ৰিয়াও সমাপ্ত হৈ গ'ল আৰু আমাৰ ইয়াত বৰ সুকলমে কোনো প্ৰতিবাদ নোহোৱাকৈ গোটেই সংগঠন পৰ্বটো সুকলমে পাৰ হৈ যোৱাৰ কাৰণে আজি আমি মিলিত হৈ আটাইয়ে এটা ভোজ ভাতৰ আয়োজন কৰিছোঁ। বৰ্তমান আমাৰ BTCৰ পৰিকল্পনা একো হোৱা নাই। বৰ্তমান আমাৰ তাতকৈ আগত আছে আমাৰ পঞ্চায়তৰ কাৰণে আমি আটাইয়ে প্ৰস্তুত হৈ আছোঁ যে আমাৰ যুদ্ধংদেহী মনোভাৱেৰে পঞ্চায়তত আমি লাগি পৰিম। আমি ইতিমধ্যে আটাইয়ে প্ৰস্তুত হৈ গৈছোঁ। মই পৰামৰ্শদাৰ সমষ্টিভিত্তিক সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন প্ৰীতিভোজন আমাৰ 3 নাম ক'লা আৰু কওঁ গায়ত্ৰী ঘৰ প্ৰণৱ কুমাৰ দাস ডাঙৰীয়াক, নৱকুমাৰ দাস ডাঙৰীয়াক আৰু লগতে আমি সভাপতি আগবঢ়াইছোঁ আজি বুথৰ সন্মানীয় সভাপতি বাৰাংগাবাৰী বুথৰ সভাপতি প্ৰাঞ্জল দাস ডাঙৰীয়াক। মই সভাপতি সভাই অনুষ্ঠানটি ইমানতে সামৰণি হোৱা বুলি ঘোষণা কৰি মাইক্ৰফোনটো